আচ্ছা আমি অলরেডি ডিটারমিনাৰ্সটো কেনেকে ভিডিও বনাইছিলো সেইবোৰো তোমালোকে চালা, তোমালোকেও বুজিলা, তোমালোকেও শুনিলা। এতিয়া মেইন আমি যিবোৰ ডিটারমিনার্স এইবোৰ আলোচনা অলরেডি কৰিলো, আৰু আছে যথেষ্ট আছে। আজি ডিটারমিনার্সৰ তোমালোকৰ এক্সাম পয়েন্ট অফ ভিউ তাৰ পৰা কিছু সামারি উলিয়াইছো। হ্যাঁ, এই সামারি উলিয়াই এই সামারিবোৰৰ এটা ভিডিও বনাম, তেতিয়া তোমালোকৰ পৰীক্ষাৰ কাৰণে অকণ ইজি হ'ব সামারি। কিন্তু যি অলরেডি তোমালোকে ভিডিও পালে সেইবোৰতো মানে কি কম আৰু বহুত ধুনীয়া হৈছে, মোৰ বোধেৰে বৰ ঠিক আছে, তোমালোকৰ সুবিধা হৈ মানে ইউ উইল গেট বেনিফিটেড। আৰু এতিয়া তোমালোকৰ এক্সাম পয়েন্ট অফ ভিউ তাতে পৰীক্ষাত যোৱাৰ লগে লগে উত্তৰটো ভুল নহয় তেনেকুৱা ভাবি পেলাই নতুন কিছু বনাও। ওপৰত লিখি লও ডিটারমাইনার্স নে ডিটারমিনার্স? ডিটারমিনার্স। ইয়াত আমি দুটা বস্তু লিখি লও, তেতিয়া তোমালোকে বুজিবা। যেনে ইয়াত লিখিলো কি লিটিল, আৰু ইয়াত লিখি আছো তোমাৰ ফিউ। লিটিল মানে কি? মই কৈছিলো এটা কথা যে মই সিদিনা কৈছিলো প্ৰথম ভিডিওটোত যে এ লিটিলটো হৈছে পজিটিভ সেন্সত হয়, আৰু এ ফিউ আৰু এ লিটিল হৈছে পজিটিভ সেন্স, আৰু লিটিল আৰু কি আছিল এটা ফিউ সেইটো হৈছে নেগেটিভ সেন্সত। ইয়াত কিছু বস্তু লিখিলো, এইটো কি লিখিলো লিটিল। লিটিল মানে অৰ্থটো আমি এনেকে বুজাম, নাই বুলিবই পাৰি। নাই বুলিবই পাৰি মানে কি, ধৰা নাই প্ৰায় তেনেকুৱা, আৰু আছে যিমান আছে হিচাপতে নাহে। আৰু এইটোৰ ইয়াত লিখিব লাগিব কি ফিউ। বুজি ল'বা আগত, পিছত তোমালোক লটাৰী টাইপ বুজি পাবা। হা, এ লিটিল মানে অলপ আছে, অলপটো নিলিখি বেলেগ এটা বস্তু লিখো কিছু আছে। আৰু ইয়াত হ'ব তোমাৰ কি আ ফিউ। আৰু ইয়াত আছে তোমাৰ দা লিটিল। দা লিটিল মানে থকা গোটেইখিনি যদি ব্যৱহাৰ হয়, থকা গোটেইখিনি, মই এনেকে লিখো থকা গোটেইখিনি। আখৰ তোমালোকেও বুজাৰ চেষ্টা কৰিবা, এনেকে অকণ জুম কৰি ল'বা আখৰ। মোৰ আখৰ বেছি ভাল নহয়, চেষ্টা কৰো। এতিয়া আৰু কেনেকে কওঁ যে ডাঙৰ হলে আখৰ ভাল হ'ব, এতিয়াতো আৰু টাইমে নাই। এতিয়া লিটিল, এ লিটিল, দা লিটিল, আৰু এইটো চাইডত কি লিখিলো ফিউ, আ ফিউ আৰু দা ফিউ। লিটিল, এ লিটিল, দা লিটিল এই তিনটা বহিব, ওপৰত নামটো ইয়াত লিখিম। মই মানে তাত এক্সাম্পল লিখিম যে ইয়াত নামটো আকৌ লিখিলো ডিটারমিনার্স। ইয়াত ডিটারমিনার্স লিখিলো। আৰু এই লিটিল, এ লিটিল, দা লিটিল এইকেইটা বহিব আনকাউন্টেবল নাউন। আনকাউন্টেবল নাউন মানে কি? যিবোৰ বস্তু আমি গণিব নোৱাৰো, দ্য থিংস ডেট উই কেনট কাউন্ট, তেনেকুৱা ক্ষেত্ৰত বহিব কি লিটিল, আ লিটিল বা আৰু এটা দা লিটিল। আৰু এই ফিউ, আ ফিউ, দা ফিউ ক'ত বহিব? কাউন্টেবল নাউন। কাউন্টেবল নাউন মানে কি? দ্য থিংস ডেট উই কেন কাউন্ট, আমি যিবোৰ বস্তু গণিব পাৰো। এতিয়া গণিব পৰা দুই এটা উদাহৰণ দিয়াচোন, যিবোৰ বস্তু আমি গণিব পাৰো। দুই তিনিটা এক্সাম্পল দিয়া, দ্য থিংস ডেট উই কেন কাউন্ট, এক দুটা উদাহৰণ দিয়াচোন আমি গণিব পাৰো। হয়, যেনে ঘৰ, যেনে গছ, যেনে বোৰ্ড, যেনে চক, যেনে ষ্টুডেন্ট, এইবোৰ আমি গণিব পাৰিম, হয় নাই? এই ফেন ঘূৰি আছে, ফেন, এনেকে এইবোৰ বস্তু আমি গণিব পাৰো। ইয়াত মই কেইটামান বস্তু লিখো, যেনে পিপল, আমি গণিব পাৰিম না? আমি গণিব পাৰিম ট্ৰিজ, গছ গছনি গণিব পাৰিম, বুকস, আমি এইবোৰ গণিব পাৰিম। এতিয়া গণিব নোৱাৰা দুই তিনিটা উদাহৰণ দিয়াচোন, যিবোৰ বস্তু আমি গণিব নোৱাৰো, দ্য থিংস ডেট উই কেনট কাউন্ট। হ্যাঁ, পানী, কি কলা তোমালোকে গণিব নোৱাৰা বস্তু? মই সিম্পল এটা কথা কম, চাউল, চেনি, আটা, ময়দা, চুলি, তৰা, নিমখ, দালি, পানী, ধূলি, বালি বাদ দি বেলেগ কোৱা। বুজা নাই কথাটো? তোমালোকে কৈ আছা না চাউল, চেনি, আটা, ময়দা, চুলি, তৰা, নিমখ, দালি, পানী, ধূলি, বালি, কি কি আছে এইবোৰ বাদ দি বেলেগ কোৱা। এইবোৰতো আমি জানোই না, এইবোৰ আমি গণিব নোৱাৰো। হ্যাঁ, আমি বেলেগ বস্তু গণিম, বেলেগ বস্তু আমি চাম, এইবোৰ বস্তু আমি জানো। মৰম, এইটো গণিব পৰা যাবনে? বা তোমাৰ দেখিছো আজি 22টা মৰম আছে তোমাৰ লগত, গণিব পাৰিবানে? গণিব নোৱাৰা। কষ্ট গণিব পাৰিবানে? আজি ৰাতিপুৱা ইমান গৰম দিছে, ৰাতিপুৱাৰ পৰা মই প্ৰায় 13টা কষ্ট পাই গলো। এতিয়া তোমাক মই দুটা দুটা, চবকে দুটা দুটা কষ্ট দি দিম, গণিব পৰা যাব? কষ্ট নাযায়। আৰাম, তোমালোকৰ মাজৰ পৰা চবে এটা এটা আৰাম মোক দি দিয়া, গণিব পৰা যাব? নাযায়। ধৈৰ্য,
বা ল'ৰাটোৰ কিন্তু ধৈৰ্য আছে, প্ৰায় 26টা ধৈৰ্য তাৰে আছে। গণিব পৰা যাব। আৰু আছে সৌন্দৰ্য, ধুনীয়া, এইবোৰ বস্তু গণিব পৰা যাব নেকি? বা দীপিকা পাডুকন, বা 19টা ধুনীয়া, গণিব পাৰিবানে? এইবোৰ আমি গণিব নোৱাৰো। বাকী তোমালোকৰ চাউল, চেনি, আটা, ময়দা, চুলি, তৰা, এইবোৰ আমি জানোই না, আমি নজনা বস্তু লিখিলো। মৰম, কষ্ট, আৰাম, ধৈৰ্য, দুখ, ফূৰ্তি, এইবোৰ আমি গণিব নোৱাৰো। এতিয়া আমি অকণ বেলেগ হিচাপত ভাবো হা, অকণ বুজি ল'বা, তাৰপিছত তোমালোক চাবা সেন্টেন্স চাই তোমালোক উত্তৰ কৰিব পাৰিবা। মোৰ অনুমান এইটো কি লিখা আছে? লিটিল। লিটিলৰ অৰ্থ যিটো, ফিউৰ অৰ্থ সেম। এ ফিউৰ অৰ্থ যিটো, এ লিটিলৰ অৰ্থ এক। ডিফাৰেন্স এটাই, এইকেইটা বহিব গণিব নোৱাৰাত, আৰু এইফালৰ 3টা বহিব গণিব পৰাত। সাপোজ মই তোমালোকৰ কাৰোবাৰ ঘৰত গ'লো, চাইকেলত গ'লো, বহুত দিন হ'ল চাইকেল চলোৱা নাই, ইমান গৰমত ইমান ঘামিলো। তাৰপিছত মই ক'লো, গৈ দেখো তোমালোকে এটা ৰুমত, ঘৰৰ কাম চলি আছে, এটা ৰুমত 1 বাল্টি ভৰ্তি পানী, 14 লিটাৰ পানী, 1 বাল্টি থৈ দিছে, আৰু চব বন্ধ, ঘৰৰ কাম চলি আছে। মই ক'লো তামাম পানী পিয়াহ লাগিছে, আই এম ভেৰি থাৰ্ষ্টি, প্লিজ গিভ মি সাম ৱাটাৰ। মই ক'লো মোক পানী দিয়াচোন, মোৰ পানী পিয়াহ লাগিছে। তুমি কি কৰিলা? ভিতৰৰ পৰা ইমান সৰু কাপ আনিলা। কাপ বুজি পোৱা নে? চাহ খাই যে কাপ আনি পেলাই 1 কাপ পানী মোক দিলা। এতিয়া 1 কাপ পানী মোৰ কাম হ'বনে? যদি এজন মানুহে নিজে ক'ব পানীৰ মোৰ দৰকাৰ, তেতিয়া 1 কাপ পানী কাম হ'বনে? ইয়াৰ উপৰিও বাল্টিয়ে গমেই নাপালে তাৰ পৰা কিমান কমিল। তাৰমানে মোৰ যিমান প্ৰয়োজন তাৰ একদম মই নেগেটিভ, মই পোৱাই নাই বুলিও ক'ব পাৰো, হয়নে? এইটো কি বুলি কোৱা হয়? লিটিল। মই ক'লো তুমি যে কি বুজি আছা, মোৰ ইমান পানী পিয়াহ লাগিছে, ইমান তৃষ্ণা তোৰ, মই এনেকে পানী দিলে হ'ব নেকি? ক'লে হ'ব ছাৰ, ঠিক আছে। তুমি ভিতৰৰ পৰা গৈ গ্লাছ আনিলা, আনি পেলাই এই বাল্টিৰ পৰা 1 গ্লাছ পানী দিলা, মোৰ কাম হ'বনে? মোটামুটি মোটামুটি হ'ব। এইটো কৈছে কিছু দিছে, এ লিটিল, মোটামুটি মোৰ কাম চলি যাব, এইটো হৈছে এ লিটিল। মই কৈছো তুমি মানুহ মাৰিবা, ইমান গৰম লগাৰ পিছত, মই নিজে কোৱাৰ পিছত এই কাপত পানী দিলা, কাম নহ'ল। গ্লাছত দিলে, কি পানী দিয়া আছে, মোৰ ইমান পানী পিয়াহ লাগিছে। তেতিয়া তুমি তোমাৰ ভণ্টিজনীক মাতি আনি বাল্টি উঠাই দিলা টেবুলৰ ওপৰত, ইচ্ছামতে খাওক। সেইটো হৈছে দা লিটিল। মানে থকা গোটেইখিনি মোক দি দিছে, হয়নে? সাপোজ মোৰ এটা টিউশন বেটছত ষ্টুডেন্ট আছে 32, সাপোজ 32টা ষ্টুডেন্ট। এদিন গৈ দেখো ইমানটা আহিছে, মাত্ৰ 3টা আহিছে। ক'ত 32টা 32 ষ্টুডেন্ট আহিছে? কিমান? 3টা। 32ৰ তুলনাত 3টা ষ্টুডেন্ট আহিছে নে? সেইদিনা মই কি ক'ম? না মই টিউশনে নকৰো আজি। এইটো হৈছে নাই বুলিও ক'ব পাৰি। যিমান গ্ৰুপত আছিল তাৰ তুলনাত 3টা একেবাৰে নাই বুলিও ক'ব পাৰি। এইটো হৈছে কি? ফিউ। মই ক'লো মই আৰু দিন গৈ দেখো ষ্টুডেন্ট আহিছে 11টা, আহিছে না মোটামুটি? এইটো কি বুলি ক'ম? এ ফিউ। আৰু দিন গৈ দেখো বা 32 33 হৈ গৈছে ছাৰক লৈ, এইটো হৈছে তোমাৰ কি? দা ফিউ। এতিয়া আমি তলত কিছু উদাহৰণ লিখিম, তোমালোক উদাহৰণবোৰ বুজাৰ পিছত মোৰ অনুমান তোমালোক যেতিয়া পৰীক্ষাত বহিবা, তোমালোক অট'মেটিক, তুমি অৰ্থ একদম বুজি পাব নালাগে, মই কৈ আছো, আই গ্যাৰাণ্টি। যেটো উদাহৰণ দি 3টা লিখিম, তুমি মানে মানে কি কম আৰু, তুমি বাক্যটো দেখাৰ লগে লগে তোমাৰ মাইন্ডত আহি যাব, ও এইটো উদাহৰণ হ'ব। আমি ইয়াৰ পৰা স্টাৰ্ট কৰো, এইটো সাইডৰ পৰা, হ্যাঁ এইটো সাইডৰ পৰা লিখি এফালে আহিম, তেতিয়ালে বুজাত সুবিধা হ'ব। চাবা সেন্টেন্সবোৰ চাবা। চাবা ইয়াত কি লিখিলো? দ্য বুদ্ধা ম্যান, এই বুদ্ধা ম্যান নহয়, দ্য ওল্ড ম্যান ইজ ভেরি ইল, there is dash hope for his recovery. তোমালোকক যিখিনি তোমালোকক পঢ়োৱা হৈছিল যে নেগেটিভিটি আছে, পজিটিভিটি আছে, সেইবোৰতো তোমালোকৰো ঠিক আছে, সেইবোৰ মই কোৱা নাই। ইয়াৰ উপৰি এক্সাম পইণ্ট অফ ভিউত মই এইটো সামাৰি উলিয়াই এটা সামাৰিহে দি আছো। তোমালোক নহয়, ইয়াত কিছু বস্তু আছে, সেই বস্তুবোৰ মোৰ কথাৰ লগত আগৰ কথাৰ মিল নহবও পাৰে, টেনশ্যন নাই। তোমালোকৰ মিলৰ কথা নাই, তোমালোকৰ এক্সামত যেতিয়া বহিবা তোমালোকৰ ইজি হ'ব। কিন্তু মেইন যি 2টা ভিডিঅ' হৈ গৈছে সেইখিনি তোমালোকে চাবা, পুৰা পঢ়িবা, পুৰা শুনিবা। কিন্তু এই বস্তু তোমালোকৰ এক্সাম পইণ্ট অফ ভিউত ইজি ৰাস্তা বনাইছে, একদম ট্ৰিক। যেনেকৈ মই সাপোজ এক জায়গাত যাম, মই চিধাজি নগৈ পথাৰ দি গ'লো, আগত পাই গ'লো, এইটো কথা। আৰু চোৱা ব্ৰেকেটত লিখা আছে লিটিল, আ লিটিল, আৰু কি আছে? দা লিটিল। এতিয়া তোমালোকৰ পৰীক্ষাত কিন্তু 3টা নাথাকে, পৰীক্ষাত কেইটা থাকিব? এতিয়া আজিকালি পৰীক্ষা থাকিব 4টা, MCQ না, 4টা পৰা ভুল কেইটা থাকিব? 3টা ভুল থাকিব। 3টা ভুল লাগিলে এক জায়গাত ডিব্ৰুগড় লিখক, এক জায়গাত গোৱালপাৰা লিখক, আমাৰ চাবলৈ নাই, আমি চাম শুদ্ধটো আছে নাই, হয়নে? চোৱা ইয়াত কৈছে দি ওল্ড মেন ইজ ভেৰি ইল, বাক্যটো আছামিজ অৰ্থ কি হ'ব?
দি ওল্ড মেন ইজ ভেরি ইল, বুঢ়া মানুহজনৰ খুব বেমাৰ। মানুহজন কেনেকুৱা? বুঢ়া মানুহ না, মানুহজনৰ বুঢ়া মানুহ আৰু বেমাৰ কেনেকুৱা বেছি? খুব বেছি না? কৈছে দি ওল্ড মেন ইজ ভেরি ইল, মানুহজন বুঢ়া, বেমাৰ কেনেকুৱা? খুব বেছি না? হা, দেয়াৰ ইজ ডেছ হোপ ফৰ হিজ ৰিকভাৰী, মানুহজন বাচাৰ ভাল হোৱাৰ কিমান চান্স আছে? মানুহজন বুঢ়া, বেমাৰ খুব বেছি, এনেকুৱা এজন মানুহৰ বেমাৰ ভাল হোৱাৰ কিমান চান্স আছে? হা, কিয় লিটিল জানা? মানুহজন বুঢ়া মানুহ না, আৰু বেমাৰ কেনেকুৱা? মানুহজনো বুঢ়া, বেমাৰো খুব বেছি। এই মানুহজনৰ চান্স নাই। এই মানুহজন দি ওল্ড মেন ইজ গোয়িং টু ডাই, মৰু মৰু কৰি আছে। দি মেন ইজ ডাইং, মৰি আছে, কাৰণ মানুহজন বুঢ়া। বুজিবা? হ্যাঁ, মানুহজন বুঢ়া, বেমাৰ কেনেকুৱা? খুব বেছি। 2 নম্বৰ উদাহৰণ প্ৰথম বুজি ল'ম, তাৰপিছত তুমি বাক্যটোৰ চেহেৰা চাই ক'ব পাৰিবা। হয়, মই তোমালোক কৈছো, পাৰিবা, চাবা। 2 নম্বৰটো চোৱা, দ্য ওল্ড মেন, এইটো আগত লিখিবা। হা, দি ওল্ড মেন ইজ ইল yet there is dash hope for his recovery. এতিয়া তুমি তোমাৰ কাম হৈছে কি, এই দুটা বাক্যৰ পৰা ডিফাৰেন্সটো উলিওৱাচোন। প্ৰথম আধাত, ফাৰ্ষ্ট হাফ, ডিফাৰেন্সটো উলিওৱাচোন। কি লিখা আছে? ৰবা ৰবা, লিটিল বানান হোৱা নাই, লিটিল বানানটো লিখি লওঁ, নহ'লে বেমাৰ কমি যাব। এই যে চোৱা, এই বাক্যটোত 1 নম্বৰ বাক্যটোত লিখা দি ওল্ড মেন ইজ ভেরি ইল, বুঢ়া মানুহজনৰ খুব বেমাৰ, হয়নে? খুব বেছি বেমাৰ। মানুহজন কেনেকুৱা আছিল? প্ৰথম বাক্যটোত বুঢ়া মানুহ, বেমাৰ কেনেকুৱা আছিল? বেছি আছিল। আৰু ইয়াত কৈছে বুঢ়া মানুহজনৰ বেমাৰ খুব বেছি নে? বুঢ়া মানুহৰ বেমাৰ থাকে, টোপনিৰ পৰা উঠি পেলাই প্ৰেছাৰৰ টেবলেট, চুগাৰৰ টেবলেট, গেছৰ টেবলেট, হয় নাই? থাকে, কমন বেমাৰ। ইয়াত কৈছে বুঢ়া মানুহজনৰ বেমাৰ খুব বেমাৰ না, বেমাৰ, গা ভাল নহয়। ইয়েট, তথাপিও, দেয়াৰ ইজ ডেছ হোপ ফৰ হিজ ৰিকভাৰী, তথাপিও মানুহজনৰ বেমাৰ, তথাপিও ইমানখিনি চান্স আছে ভাল হ'বলৈ। কিমানখিনি? এ লিটিল। কেনেকৈ বুজিলো এ লিটিল? অৰ্থই কৈ আছে, হয়নে? অৰ্থই কৈ আছে এ লিটিল। আমাৰ পৰীক্ষাত এনেকৈ হ'ব লাগে, ছাৰ আমাৰ পৰীক্ষাত বুজিবলৈ টাইম নাই, আমি বাক্য চাম আৰু যদি এ লিটিল উত্তৰ লিখিব লাগে, তেনেকৈ দিয়ক। তেনেকৈ লাগে না? তেনেকৈ প্ৰিপেয়াৰ কৰি আছো, তেনেকৈ দি আছো। অকণ ধৈৰ্য ধৰা, ধৈৰ্যৰ ফল মিঠা। ইয়াত কেইটামান বস্তু লিখো। এইটো কি লিখিলো? বাছ। এইটো কি লিখিলো? খালি চাই যাবা। এইটো কি লিখিলো কবা। এইটো কি? ইয়েট, অনলি, জাস্ট। এইটো কি লিখিলো? এইটো কি লিখিলো? এইটো কি লিখিলো? আৰু আছে, মই তোমালোক খালি একদম সামারি বনাইছো, সামারি। এই যদি এই বস্তুকেইটা কোনো বাক্যত থাকে, তেতিয়া তুমি একো ভাবিব নালাগে, উত্তৰ লিখিবা এফ ইউ আৰু এ লিটিল। ব্ৰেকেটত যদি থাকে, এমচিকিউ থাকে, যদি না থাকে তেতিয়াহ'লে এই বস্তুবোৰ থাকিলে বেলেগ এক জায়গাত বহিব, আৰু ক'ত বহিব সেইটো আমি কমত আলোচনা কৰি দিম। বুজিছা? এতিয়া আমি এইটোৱে বুজো যে ইয়েট, অনলি, জাস্ট, বাট, ষ্টিল, হোৱাইল যে থাকে, এই 6টাৰ মাজৰ পৰা এই দুটা বহিব, হয় এ লিটিল নহয়তো এফ ইউ। এতিয়া চোৱা, তুমি এই বাক্যটো যে পৰীক্ষাত পাবা, যেতিয়া তুমি এই বাক্যটো পৰীক্ষাত পাবা, তেতিয়াহ'লে অট'মেটিক তুমি লিখিব পাৰিবা, হয়নে? যেনে এটা উদাহৰণ তলত দি দিওঁ, মেনি গেষ্ট, গেষ্ট মানে কি? আলহী। মেনি গেষ্ট ৱেৰ ইনভাইটেড, এই চেণ্টেন্সটো কেইবাবাৰো আহিছে ফাইনেলত। মেনি গেষ্ট ৱেৰ ইনভাইটেড বাট অনলি ডেছ টাৰ্নড আপ, টাৰ্নড আপ, টাৰ্নড আপ মানে আহিছিল। এতিয়া চব ব্ৰেকেটত একো দিয়া হোৱা নাই, ব্ৰেকেটতো পৰীক্ষাত দিবই। আচ্ছা, মই ব্ৰেকেটত দি দিওঁ, ব্ৰেকেটত দিলো। এতিয়া অকণ ভেজালটো লগাও। হা, এ ভিউ দিছে, এ লিটিলো দিছে, ভিউ দিছে আৰু লিটিলো দিছে। এতিয়া তোমালোকৰ ভেজালটো চোৱা, মই কনফিউজটো দূৰ কৰি আছো। নম্বৰ 1 ইয়াত কৈছে মেনি গেষ্ট ৱেৰ ইনভাইটেড বাট অনলি দে টাৰ্নড আপ। মই এইমাত্ৰ কি আলোচনা কৰিলো? ইয়েট, অনলি, জাস্ট, বাট, ষ্টিল, হোৱাইল থাকিলে এফ ইউ নহয়তো এ লিটিল। এতিয়া এই বাক্যটো হৈছে কি? মেনি গেষ্ট ৱেৰ ইনভাইটেড বাট অনলি, বাটো আছে, অনলিও আছে না? এইবোৰ থাকিলে কি লিখিব লাগিব? এফ ইউ বা এ লিটিল। তেতিয়াহ'লে বাক্যটো তোমাৰ এফ ইউ আছে, এ লিটিলো আছে। কনফিউজ লাগি গ'ল না? এতিয়া কথা হৈছে কি, গেষ্ট মানুহ নে বেলেগ কিবা? মানুহ গণিব পাৰা নে গণিব নোৱাৰা? গণিব পৰা হলে এফ ইউ হ'ব নে এ লিটিল হ'ব? ভেৰি গুড, তেনেকে উলিয়াব লাগিব। বুজিছা? এতিয়া দুইটা দিব লাগে, দুইটা নিদিয়ে। যদি দিয়ে তোমাক কনফিউজ কৰাৰ কথা, তোমাক কনফিউজ কৰি, তুমি কনফিউজ হবা, ছাৰেতো কৈছিল, আমিতো গাজা মুখস্থ কৰি দিছিলো, এইকেইটা থাকিলে এফ ইউ বহিব, এ লিটিল। এতিয়াতো দেখিছো কুৱেশ্যনত দুইটা দি দিছে। তেতিয়া তুমি চাবা গণিব পৰা হয় নে গণিব নোৱাৰা। গণিব পৰা হলে এফ ইউ, যদি ইয়াত থাকিলে ৱাটাৰ চটাৰ থাকিলে তেতিয়া তুমি এ লিটিল লিখিবা। বুজিছা?
অনুমান তোমালোকে বুজিছা লিখি লোৱা আমি এইখিনিতো তোমালোকে বুজিলাই এতিয়া আমি আৰু আলোচনা কৰো আৰু লিখিম কিছু হা ওপৰত আমাৰ যেটো কি কয় আমাৰ টাইটেলটো ডিটাৰমিনাৰ্স লাগিয়ে থাকিব যেতিয়ালৈকে ডিটাৰমিনাৰ্স কমপ্লিট নহয় তোমালোকে মেইন ভিডিঅ'বোৰ তোমালোকো চাবা কিন্তু এতিয়া আমি কাম কৰি আছো কোনটো যে মই আকৌ কৈ আছো আমি এক্সাম পইণ্ট অফ ভিউ যাতে আমাৰ এক্সামত গৈ পেলে ভুল নহয় সেইটো কাৰণত আমি এনেকৈ আলোচনা কৰিছো সামাৰি যেনক আমি আৰু এটা আলোচনা কৰো যেনে he gave the beggar dash money he had আৰু এই বাক্যটোৰ ব্ৰেকেটত কি আছে চোৱা হে মই কৈছো যে বানানটো মোৰ ভুল হৈছে মই কৈছো নহয় মোৰ মনে কৈছে he had এতিয়া এই বাক্যটোৰ ব্ৰেকেটত কি লিখা আছে জানা লিখা আছে লিটিল লিখা আছে a little লিখা আছে তোমাৰ দা লিটিল এই তিনটাৰ পৰা এটা লিখিব লাগিব এটা সেম টাইপৰ উদাহৰণ আৰু এটা লিখো সাপোজ she gave me dash books she gave me dash books she had ব্র্যাকেটত আছে few আৰু আছে a few আৰু আছে তোমাৰ the few এতিয়া ঘটনাটো হৈছে কি তুমি সিম্পল হিসাবত যদি মই কলো না এক্সাম পয়েন্ট অফ ভিউ যাতে তুমি লটারি টাইপ নহয় তা দেখিলে এতে অনুমান হৈ যায় এই বাক্যত আছোন সাবজেক্ট কেইটা আছে এই দুইটা বাক্য সাবজেক্ট কেইটা আছে চোৱাচোন এক নম্বৰ বাক্যত লিখা আছে he gave the beggar dash money he had দুই নম্বৰ বাক্যত আছে she gave me dash books she had সাবজেক্ট কেইটা আছে সাবজেক্ট কাক কয় সাবজেক্ট মানে যাৰ পিছত ইদাৰ মেইন ভাব থাকিব নহয়তো অক্সিলাৰি ভাব থাকিব সেইটোটো সাবজেক্ট তেনেকৈ যদি আমি বিচাৰ কৰো তেতিয়ালে এই বাক্যত এটো এটা সাবজেক্ট না এফালে আৰু এটা সাবজেক্ট না মেইন ভাব আছে ইয়াতো সি এটা সাবজেক্ট ইয়াতো এটা সাবজেক্ট না বাস হৈ গল যদি কোনো বাক্য তুমি দা ফিউ বা দা লিটিল লিখিব খোজা তেতিয়ালে বাক্যটো সাবজেক্ট দুটা পাবা এক্সাম পয়েন্ট অফ ভিউ সাবজেক্ট দুটা আছে না সাবজেক্ট দুটা আছে না নাই দুটা থাকিলে কি লিখিম দা ফিউ বা দা লিটিল মানে কাউন্টেবল নাউনত দা ফিউ আৰু আনকাউন্টেবল নাউনত উল্টা পুল্টা কৈ দিছো নেকি আনকাউন্টেবল গণিব নোৱাৰা ক্ষেত্ৰত দা লিটিল আৰু তুমি গণিব পাৰা মানে কাউন্টেবল নাউনত কি বহিব দা ফিউ যদি কোনো বাক্যত দা ফিউ থাকে আৰু দা লিটিল থাকে তেতিয়া আমি চাম বাক্যটোৰ কোনটো গণিব পাৰিম কোনটো গণিব নোৱাৰিম হয়নে সাপোজ এই বাক্যটো তলৰ বাক্যটো she gave me dash book she had বাক্যটো দা ফিউ আছে দা লিটিল আছে তেতিয়া আমি বুজিম কি যে নাউনৰ কথা কৈছে ডিটাৰমিনাৰ্স মানে কি কিনা কৈছিলো ক্যালকুলেশন কৰা কোনটো নাউনৰ তে নাউন বুকসটো গণিব পাৰিম না যে মোৰ হাতত 24000 কিতাপ আছে হয়নে তোমাৰ হাতত আছে 19000 কিতাপ ইমান কিতাপ আমাৰো নাই তোমালোকৰো নাই এনে হিয়াটা কলো আৰু বেছি কলে কোন ভাল লাগিব বুঝছ নাই চোৱা লাষ্টৰ আৰু এটা উদাহৰণ চাও লাষ্টৰ নহয় এই পৃষ্ঠাটো লাষ্টৰ a busy person has this time to spare এই যে বাক্যটো লিখা হৈছে চোৱা এই বাক্যটো ব্র্যাকেটত লিখা আছে লিটিল a little আৰু দা লিটিল তোমালোকে যি বুজিলা তাৰ পৰা অনুমান কৰাচোন ইমান জোৰে ক'ব নালাগে লাহে কোৱা a busy person has this time to spare কোনটো বহিব আমি এনেকৈ বুজিম দা লিটিল নবহে কিয় নবহে এই মাত্ৰ কথাটো কলো দা লিটিলত সাবজেক্ট দুটা থাকিব লাগিছিল আছে দা লিটিল ক্যান্সেল ইয়া লিটিল বহিবনে ইয়া লিটিল কিয় নবহে আমি অলপ আগত কৈছিলো yet only just but still while থাকিলে কি বহিব এ লিটিল আছে না বাক্যটোত নাই যদি নাই তেতিয়ালে বাকি থাকিল কি বুঝা কাহিনীটো তে পৰীক্ষাত গৈ আৰামত আইন পাৰিম হয়নে বাক্যটো এই ছটা নে কেটা লিখিছিলো yet only just but নাই ইয়া লিটিল নবহে সাবজেক্ট দুটা নাই গতিকে দা লিটিল নবহে কি থাকিল our principal is a man of dash words এই বাক্যটোৰ ব্র্যাকেটত আছে তোমাৰ কি a few আৰু কি আছে the few আছে ইয়াত কোনটো বহিব এটা অনুমান কৰাচোন our principal is a man of dash words a few the few কোনটো বহিব কিছু আইডিয়া আছে হ্যাঁ তুমি কোৱাটো ঠিকই আছে এইমাত্ৰ আমি আলোচনা কৰিছো না মই ৰিপিট কৰি আছো আই ৰিপিট সাবজেক্ট দুটা আছে দা লিটিল yet only just but still while আছে a few
এই দুটাৰ পৰা এটাও তো এই বাক্যটোৰ লগত মিল নাই আছে, বাকি থাকিল কি ফিউ। আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ফিউ ৱৰ্ডছ। আমাৰ প্ৰিন্সিপাল একদম খুব কম কথা কয়, বুঝছা ফিউ ৱৰ্ডছ। উল্টা পুল্টা লাগিছে কাৰোবাৰ? ঠিক আছে, এখানে লিখি লোৱা তোমালোক। আমি এতিয়া আৰু মাত্ৰ দুটা উদাহৰণ দিম বেলেগ। এই বস্তু যিখিনি উদাহৰণ দিয়া আছে আমি নেক্সট কুৱেশ্যন বেংক ল'ম আৰু কুৱেশ্যন বেংকৰ লগত মিলাম। আৰু তোমালোকো কৈ আছো সেম, তোমালোক ক্লাছ 10ৰ কুৱেশ্যন বেংক, হায়াৰ ছেকেণ্ডেৰীটো এইবোৰ নাই, ক্লাছ 10ৰ কুৱেশ্যন বেংক ল'বা আৰু এই হিচাপত কৰি যাবা। মই একদম মই চিয়ৰ তোমালোকৰ শুদ্ধ হ'বই, কাৰণ এনেকুৱা টাইপৰে প্ৰশ্ন থাকে। মই ক'লো না যিবোৰ আলোচনা কৰিছো সেইবোৰতো ঠিকে আছে, আৰু সামাৰিটো হৈছে তোমালোকৰ একদম এক্সাম পইণ্ট অফ ভিউ, বুজিছা, এক্সামৰ একদম ওপৰত বেছ কৰি বনোৱা হৈছে। তোমালোকে মিলাবা, চাবা একদম মিলি গৈছে। এতিয়া আমি বেলেগ এটা বস্তু আলোচনা কৰো। এইটো কি লিখিলো? মেনি। আৰু এইটো কি লিখিলো? মাছ। আৰু কি লিখিলো? মোৰ। মই আকৌ কৈ আছো, তোমালোক কনফিউজ নহবা। আমি আলোচনাটো কৰি আছো ডাইৰেক্ট এক্সাম পইণ্ট অফ ভিউ, তোমালোকৰ পৰীক্ষা যাতে ভুল নহয়। হয়তো মোৰ এই কথাবোৰ মোৰ আগৰ ভিডিঅ'ৰ লগত নিমিলিব পাৰে, তোমালোকৰ কিতাপৰ লগত নিমিলিব পাৰে, স্বাভাৱিক কথা। মই কৰি আছো, তুমিতো ডিটাৰমিনেন্ট বুজিলাই, এইটো তোমালোকৰ পৰীক্ষাত আহিলে যাতে ভুল নহয় 1%, সেইটো ভাবি পেলাই এই সামাৰি লেসনটো কৰি আছো, সামাৰি লেকচাৰটো কৰি আছো। চোৱা, সাপোজ I have dash friends. আকৌ লিখি আছো, Rina is taller than Mina. কোনেও নিলিখিবা, খালি চাই থাকিবা। ইয়াত যাদু, বুঝছা না, যাদু আহিব। আকৌ লিখি আছো, ৰীনাৰ নামটো আকৌ লিখো, ৰীনা ইজ ডেশ বিউটিফুল দেন মিনা। এতিয়া চোৱা, বাক্যত কেইটা লিখা হৈছে? তিনটা বাক্য লিখা হৈছে। তিনটা বাক্যৰ পৰা এটাত হ'ব তোমাৰ মোৰ, এক জায়গাত হ'ব মাছ, আৰু এক জায়গাত কি হ'ব? মেনি। এতিয়া সিম্পল হিচাপত যদি আমি ভাবো, এই মেনিটো বহিব খালি এই যে ইয়াত লিখি আছে, মেনিটো ক'ত বহিব? কাউন্টেবল, মানে যিবোৰ বস্তু আমি গণিব পাৰো তেনেকুৱা ক্ষেত্ৰত মেনি বহিব। আৰু মাছ আৰু মোৰ এই দুটা বহিব ক'ত? আনকাউন্টেবল। আনকাউন্টেবল মানে কি? গণিব নোৱাৰা ক্ষেত্ৰত, বুজিছা? মই তোমালোকক কৈছিলো যে চাউল চেনি আটা ময়দা চুলি তৰে এইবোৰ নাপাবও পাৰা, মুঠৰ এটা চিম্পল কথা হিচাপত মাছ আৰু মোৰটো বহিব আনকাউন্টেবল নাউনত। থেংক ইউ, তোমালোক পাৰি আছা, আই লাইক ইট। আৰু মেনিটো বহিব কাউন্টেবল। এতিয়া প্ৰশ্ন হৈছে আমি গণিম কোনটো? ষ্টুডেণ্টৰ মাইণ্ডত এটা প্ৰশ্ন আহি যায়, এই কৈ আছে কাউন্টেবল নাউন, এই আনকাউন্টেবল, গণিব লাগিব, গণিব নালাগিব, গণিব পৰা যায়, গণিম কোনটো? মানে হুইচ থিং ইজ টু বি কাউন্টেড, কোনটো বস্তু গণিব লাগিব? তোমালোকৰ এইবোৰ পৰীক্ষাত যে আহিব, ডেছৰ পিছৰটো গণাৰ কথা কৈছে, ডেছৰ পিছতে থাকিব নাউন, ডেছৰ পিছৰটো এডজেক্টিভ থাকে, আৰু সেইটো গণাৰ কথা কৈছে। যেতিয়া এইটোই হয়, তেতিয়াহ'লে ইয়াত কি আছে? ফ্ৰেণ্ডছ। ফ্ৰেণ্ডছ মানে মিত্ৰ, ফ্ৰেণ্ডছ মানে দোস্ত, এইটো গণিব পৰা যাবনে? 2 নম্বৰত আছে টলাৰ। টলাৰটোতো ঠিকে আছে, কিন্তু তোমালোকক বুজাবলৈ টলাৰটো নিদি মই বেলেগ এটা বস্তু লিখো, আৰু কিছু বুজিবা। মানে তোমালোকৰ একদম মনৰ লগত মিলা দিওঁ, এই যে ষ্ট্ৰংগাৰ। এতিয়া 1 নম্বৰটো ফ্ৰেণ্ডছ। ফ্ৰেণ্ডছ আমি গণিব পাৰিম, হয়নে? সাপোজ মোৰ 26,022টা ফ্ৰেণ্ড আছে, হয়নে? তোমাৰ 31,000 ফ্ৰেণ্ড আছে, গণিব পৰা যায়। তেনেকৈ ষ্ট্ৰংগাৰ। ষ্ট্ৰংগাৰ মানে কি? তাকত, বল, হয়নে? এইটো গণিব পৰা যাবনে? বাবাৰে, শ্বাহৰুখ খানৰ বেছি নাই, কিন্তু সলমান খানৰ 33টা তাকত আছে, বল আছে, গণিব পাৰিবা? বিউটিফুল গণিব পৰা যাবনে? মই আগত কৈছিলো যে দীপিকা পাডুকন বা 19টা ধুনীয়া, গণিব পাৰিবা? তেতিয়াহ'লে এই দুটাক গণিব নোৱাৰি, দুটাৰ পৰা এটাত হ'ব মোৰ, এটাত হ'ব মাছ। কোনটোত বহিব মোৰ, কোনটোত মাছ আমি আলোচনা কৰিম, কিন্তু গণিব পৰা বাক্যত কোনটো আছে? খালি প্ৰথমটো। তেতিয়াহ'লে মেনিটো ক'ত বহিব? প্ৰথমটো। ঠিক আছে, মেনিটো কোনটোত বহিব? প্ৰথমটো। এতিয়া দুটা বাক্য আছে, একদম তোমালোকে মুখস্থ হৈ যাব। দুটা বাক্যৰ পৰা এক জায়গাত বহিব মোৰ, এক জায়গাত বহিব মাছ, কিন্তু প্ৰশ্ন হৈছে কোনটোত মাছ হ'ব, কোনটোত মোৰ হ'ব? চোৱা, তোমালোকৰ পৰীক্ষাৰ ওপৰত বেছ কৰি কৈছো, এইটো কি লিখিলো? তোমালোকৰ পৰীক্ষাত বহুত কুৱেশ্যন আহিব, কিন্তু তোমালোকৰ মেট্ৰিকৰ যিটো কুৱেশ্যন পেপাৰ দেখা পাইছো, তাত যদি তুমি মোৰ লিখা, যদি কোনো বাক্যত মোৰ লিখিব খোজা, ইফ সামহার ইউ ওয়ান্ট টু রাইট মোর ইন ড্যাশ, তুমি ড্যাশত যদি মোৰ লিখিব খোজা, তেতিয়াহ'লে বাক্যত কি থাকিব লাগিব?
তোমালোকৰ পৰীক্ষাৰ ওপৰত তোমালোকৰ কুৱেশ্যন পেপাৰৰ ওপৰত মই চৰ্চাত কৈ আছো যে যদি তুমি কোনো বাক্যত মোৰ লিখিব খোজা তেতিয়াহ'লে বাক্যটোত কি থাকিব লাগিব দেন থাকিব লাগিব বাক্যটোত কি থাকিব লাগিব দেন তেতিয়াহ'লে এই বাক্যটোত দেন আছে ইয়াতো দেন আছে না এতিয়াতো বহুত ডাঙৰ কনফিউজন আহি গৈছে ইয়াতো দেন ছাৰে ইয়াত আকৌ কৈছে উস্তাদি কৰি কৈ দিছে মোৰ বহিলে দেন থাকিবলৈ দুইটা দেন আছে এতিয়া কনফিউজ এই কনফিউজটোৱে মাৰিম কেনেকৈ চোৱা চিম্পল কথা কৈ দিওঁ এই দুটা আখৰ চোৱা চোৱাচোন দেখা গৈছে নে কি আখৰ লাষ্টৰ দুটা ষ্ট্ৰঙৰ লাষ্টৰ দুটা কি বাস দেন থকা বাক্যত মাছ বহিব আৰু মোৰ বহিব ক'ত জানা দেশৰ পিছত যিটো ৱৰ্ড আছে তাৰ লাষ্টৰ আখৰ দুটা যদি ই আৰ থাকে মাছ বহিব ই আৰ নাথাকিলে মোৰ বহিব খেলা খতম বুজানে কথাটো দেশৰ পিছত যিটো আছে এক্সাম পইণ্ট অফ ভিউৰ কথা দেশৰ পিছত যিটো আছে তাৰ লাষ্টৰ আখৰ দুটা যদি ই আৰ থাকে মাছ বহিব ই আৰ নাথাকিলে মোৰ বহিব কোনবোৰ বাক্যত দেন থকা বাক্যত কাৰণ মোৰ বহিলে বাক্যত দেন থাকিব লাগিব আৰু দুয়োটা বাক্যত দেন আছে গতিকে দেন থকা বাক্যত যদি ই আৰ থাকে মাছ আৰু ই আৰ নাই মোৰ ঠিক আছে যদি বেলেগ থাকে সাপোজ our teacher gave us dash useful advice same ব্ৰেকেটত তিনটা বস্তু আছে চাৰিটা থাকিব ধৰা তিনটা আছে কি আছে মেনি মাছ আৰু মোৰ our teacher gave us dash useful advice এতিয়া চোৱা এই বাক্যত এক নম্বৰ কথা হৈছে কি মেনি নবহে এক নম্বৰ কথা হৈছে কি মেনি নবহাৰ কাৰণটো হৈছে কি মেনি নবহাৰ কাৰণটো হৈছে কি এডভাইসটো আমি গণিব নোৱাৰো গতিকে ইয়াত মেনি নবহে থাকিল কি মাছ আৰু মোৰ এতিয়া আমি যি এই দুটা বাক্যত আলোচনা কৰিছিলো তাৰ পৰা অনুমান কৰাচোন মাছ বহিব নে মোৰ বহিব হয় নাই ভেৰি গুড তোমালোকে আকৌ উল্টা পুল্টা কৰি দিছা মই এই মাত্ৰ কলো যে ইফ ইউ ওয়ান্ট টু রাইট মোর ইন দ্যাট দেয়ার মাস্ট বি দেন ইন দ্য সেন্টেন্সত কি থাকিব লাগিব দেন এই বাক্যটো দেন আছে নে গতিকে মোৰৰ কথাই নাহে থাকিল কি মাছ এতিয়া তোমালোকে ইয়াত ইয়াৰ বিচাৰি আছা ইয়াৰটো বহিব দেনৰ ওপৰত বেছ কৰি কৈছো কনফিউজ হৈ আছে কিয় কনফিউজ হবা তোমালোকৰ মানে এটেনশ্যনৰ বহুত অভাৱ দেখা গৈছে যাৰ কাৰণে তোমালোকৰ এইটো প্ৰব্লেম হৈছে কাৰ এনেকুৱা হৈছে মোৰ উৰমান আছে বুজিছা আমি মাষ্টৰবোৰে গম পাওঁ মই ইমান ধুনীয়াকৈ কথাটো ক'লো হয়তো মই বুজোৱাৰ টেকনিকে তোমালোকৰ পচন্দ হোৱা নাই মই ইয়াত ধুনীয়াকৈ ক'লো যে যদি কোনো বাক্যত মোৰ লিখা বাক্যত দেন থাকিব লাগিব কিন্তু এই দুয়োটা বাক্যত দেন আছে তেতিয়া আমি কি কৰিম তেতিয়া আমি চাম দেশৰ পিছত ইয়াৰ থাকিলে মাছ লিখিম ইয়াৰ নাথাকিলে মোৰ লিখিম তেতিয়াহ'লে এই বাক্যটোত কৈছে যে আৱাৰ টিচাৰ গেভ আছ মাছ ইউজফুল এডভাইচ লিখিছো এই বাক্যটোত মাছ কিয় লিখিলো মোৰ কিয় নিলিখিলো আৰে ভাই এই মাত্ৰ ক'লো মোৰ লিখিলে বাক্যটোত দেন থাকিব লাগিব এইটোত মোৰ নাই গতিকে মাছে থাকিল চিম্পল কথা হা আৰু 20 বাৰ কম যদি তোমালোকে এটেনশ্যন থাকে না 20 বাৰ ন 40 বাৰ কম বুঝা এটেনশ্যন দি পেলাই যদি নুবুজা মই 40 বাৰ কম কিন্তু এনে যে ফাং ফুং বহি যাতে টাইম পাছ কৰো ছাৰ তাৰ টিউশ্যনত গৈ পেলাই তেতিয়াহ'লে মই একবাৰ ক'বলৈ মই বাধ্য নহওঁ মই বেয়া লাগিব মই আকৌ কৈছো যে তোমালোকৰ পৰীক্ষাত এনেকুৱা টাইপৰে কুৱেশ্যন আহে যে ব্ৰেকেটত আছে মেনি মাছ আৰু মোৰ বাক্যটোত কি আছে দেন আছে যদি কোনো বাক্যত তুমি দেশত মোৰ লিখিব খোজা তেতিয়াহ'লে বাক্যটোত কি থাকিব লাগিব দেন বাক্যটোত দেন থাকিলে মোৰ বহিব তাৰমানে কি বুজি আছা দেন নাথাকিলে সেই বাক্যটোত মোৰ বহিবনে নবহে এই কথাটো মই কৈছো কিন্তু যদি দেন আছে এই দুটা বাক্যৰ উদাহৰণত মই কৈছো দুয়োটা বাক্যত কি আছে দেন আছে তেতিয়া আমি কি কৰিম তেতিয়া আমি চাম মাছ বহিলে দেন থাকিব পাৰে ইয়াত লিখি দিওঁ মই যদি মাছ লিখা কোনো বাক্যত তেতিয়া দেনৰ কথা নাই দেন থাকিব পাৰে নাথাকিব পাৰে কিন্তু মোৰ হলে থাকিবই আৰু মাছ হলে নাথাকিব পাৰে থাকিব পাৰে তেতিয়াহ'লে এই বাক্যটোত দুয়োটা দেন আছে আমি তেতিয়া চাম কি দেশৰ লগত কি আছে দেশৰ লগত একদম ইমিডিয়েট আফটাৰ ডেশ যিটো এডজেক্টিভ থাকিব এইটো এডজেক্টিভ তাৰ লগত কি আছে ইয়াৰ যদি ইয়াৰ থাকে তেতিয়া আমি কি লিখিম মাছ যদি ইয়াৰ নাথাকে আমি কি লিখিম মোৰ হৈ গ'ল এইখিনি সেম হিচাপত আমি পিছৰ উদাহৰণটো দিছিলো আৱাৰ টিচাৰ গেভ আছ ডেশ ইউজফুল এডভাইচ এতিয়া ব্ৰেকেটত এই তিনটা আছে মই ক'লো মেনি নহয় কাৰণ এডভাইচ আমি গণিব নোৱাৰো থাকিল কি মাছ আৰু মোৰৰ পৰা আমি ইয়াত কি লিখিলো মাছ কিয় লিখিলো মাছ কাৰণ মোৰ বহিলে বাক্যটোত কি থাকিব লাগিব দেন এই বাক্যটোত দেন নাই আৰু ইয়াত কোৱা হৈছিল মাছ বহিলে দেন থাকিবও পাৰে নাথাকিব পাৰে ঠিক আছে
মোৰ অনুমান তোমালোকো বেনিফিটেড হবা চাবা অকণ আজি মোৰ অকণ বেয়া লাগিছে আমাৰ ইয়াতে 2-3টা ষ্টুডেণ্ট অকণ মানে এটেনশ্যনৰ কিছু অভাৱ দেখা গৈছে কিয় কি দুই এটা কথা পাতি আছে এই মোৰ অকণ মানে মোৰ অকণ মাথা গৰম হৈ গৈছে এইবোৰ বস্তু মই বেয়া পাওঁ যেতিয়া পঢ়িমেই যেতিয়া নপঢ়িম দুনিয়াৰ ফূৰ্তি কৰিম গান গাম ঠিক আছে তোমালোকৰ ভাল হওক এনেকুৱা নকৰি টাইম বেকাৰ নষ্ট নকৰিবা থেংক ইউ